ক্লাছ 9 আজি আমি পঢ়িম অণু আৰু পৰমাণু অধ্যায়ৰ মলাৰ কনচেপ্ট বা মলাৰ ভৰ। ইয়াৰ আগৰ ক্লাছত তোমালোকক কৈছিলোঁ একযোৰত যেনেকৈ দুপাত হয়, যেনেদৰে একযোৰ চেণ্ডেল, দুপাত চেণ্ডেল, একযোৰ জোতা, দুপাত জোতা, এক ডজনত যদি 12 হয়, ঠিক তেনেদৰে এক মল হ'লে এক মলৰ ভেলু কিমান হ'ব 6.022 ইনটু 10⁻23 আৰু এইটো কি কৈছিলোঁ, এইটো হৈছে এভোগাড্ৰ নাম্বাৰ, যাক এভোগাড্ৰ ধ্ৰুৱক বুলিও কোৱা হয় আৰু NA বা NOৰে বুজোৱা হয়। ঠিক আছে, আৰু ইয়াক মেজিক নাম্বাৰৰ নিচিনাকৈ ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা, এক ডজন নাৰিকল যদি 12টা হয়, এক ডজন তোমাৰ কল যদি লোৱা তেতিয়াও 12টা হ'ব, 12টাক বুজোৱা হ'ব। ঠিক তেনেদৰে এক মল অণু হ'লে 6.022 ইনটু 10⁻23টাক বুজাব। একেই এক মল পৰমাণু হ'লেও 6.022 ইনটু 10⁻23ক বুজাব। এক মল ইলেক্ট্ৰন হ'লেও 6.022 ইনটু 10⁻23 তাকেই বুজাব। যোৱা ক্লাছত মই কি কৈছিলোঁ, অণু পৰমাণু বা ইলেক্ট্ৰন জুখিবলৈ আমি এই এভোগাড্ৰৰ নাম্বাৰ 6.022 ইনটু 10⁻23 এই নাম্বাৰটো আমি ব্যৱহাৰ কৰোঁ। ঠিক আছে, সিহঁতৰ ভৰ জুখিবলৈ আমি এই এভোগাড্ৰৰ নাম্বাৰটো ব্যৱহাৰ কৰোঁ। এতিয়া চোৱা, এটা পৰমাণুৰ ভৰ যদি জোখোঁ সেইটোক আমি ক'ম পাৰমাণৱিক ভৰ। এটা অণুৰ ভৰক ক'ম আমি আণৱিক ভৰ। এই পাৰমাণৱিক ভৰ আৰু আণৱিক ভৰৰ একক হ'ব ইউ। ঠিক আছে, ঠিক তেনেদৰে এক মল ভৰ অৰ্থাৎ 6.022 ইনটু 10⁻23টা মলৰ ভৰ যদি জুখিবলগীয়া হয় তাক আমি ক'ম মলাৰ ভৰ বা গ্ৰাম আপেক্ষিক ভৰ। আৰু এই মলাৰ ভৰৰ গ্ৰাম আপেক্ষিক ভৰৰ এককটো হ'ল গ্ৰাম। যদি এক মল পৰমাণুৰ ভৰ জোখোঁ তেতিয়াহ'লে গ্ৰাম পাৰমাণৱিক ভৰ, আৰু এক মল অণুৰ ভৰ যদি জুখিবলগীয়া হয় আমি কি ক'ম তাক গ্ৰাম আণৱিক ভৰ, আৰু ইহঁতৰ একক হ'ল জি। যদি গ্ৰাম থাকে তেতিয়াহ'লে একক থাকিব জি। পাৰমাণৱিক ভৰৰ একক কি আছিল, ইউ। আণৱিক ভৰৰ একক ইউ, কিন্তু যদি গ্ৰাম আহি যায় আগত গ্ৰাম পাৰমাণৱিক ভৰ যদি হয় একক হ'ব জি, আৰু গ্ৰাম আণৱিক ভৰ হ'লে একক হ'ব জি। মনত থাকিব। এতিয়া এই টেবুলখন চোৱা, পাৰমাণৱিক ভৰ, আণৱিক ভৰ আৰু মলাৰ ভৰ। আণৱিক ভৰ উলিয়াবলৈ হ'লে তোমালোকে পাৰমাণৱিক ভৰ জানিব লাগিব। মলাৰ ভৰ উলিয়াবলৈ হ'লে তোমালোকে আণৱিক ভৰ কেনেকৈ উলিয়াই সেইটো জানিব লাগিব। তাৰ আগতে পাৰমাণৱিক ভৰ জানিব লাগিব। পাৰমাণৱিক ভৰ কি আগৰ ক্লাছত তোমালোকক কৈছোঁ, তোমালোকৰ কিতাপত ইয়াৰ লিষ্ট দিয়া আছে, টেবুল এখন আছে, যে হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ 1, কাৰ্বনৰ 12, নাইট্ৰজেনৰ 14, অক্সিজেনৰ 16, এনেকৈ গোটেই পাৰমাণৱিক ভৰ তোমালোকে মুখস্থ কৰিব লাগিব। পাৰমাণৱিক ভৰ কি, এটা পৰমাণুৰ ভৰক পাৰমাণৱিক ভৰ বুলি কোৱা হয়। ঠিক তেনেদৰে এটা অণুৰ ভৰক আণৱিক ভৰ, আৰু মলাৰ ভৰ কি, যে 6.022 ইনটু 10⁻23টা মলৰ ভৰক মলাৰ ভৰ বা গ্ৰাম আপেক্ষিক ভৰ বুলি কোৱা হয়। এই পাৰমাণৱিক ভৰ আৰু আণৱিক ভৰৰ একক কি হ'ব, AMU বা ইউ। আমি ইউ লিখিছোঁ, কিন্তু মলাৰ ভৰৰ একক হ'ব গ্ৰাম বা জি। প্ৰথমতে আমি পাৰমাণৱিক ভৰ গম পালোঁ কি হয়। এতিয়া আমি চাম আণৱিক ভৰ। এক্সাম্পল চোৱা, পানী H2O, পানীৰ আণৱিক ভৰ কেনেকৈ উলিয়াম মই শিকাইছিলোঁ তোমালোকক। হাইড্ৰজেনৰ অণু ইয়াতে কেইটা আছে, দুটা আছে, H2 আছে। হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ কিমান, 1। তো কি হ'ব 1U ইনটু
2 এই 2ৰ লগত পূৰণ কৰিব লাগিব কি হ'ব 2 হ'ব আৰু অক্সিজেনৰ পাৰমাণৱিক ভৰ কিমান 16 আমি ইয়াতে ললো 16 2 এগুণ 2 ইয়াতে কিমান হ'ব 16 প্লাস কৰিলে কি হ'ব 18 ইউ ঠিক তেনেদৰে কাৰ্বন ডাই অক্সাইডৰ চোৱা কাৰ্বনৰ পাৰমাণৱিক ভৰ কিমান 12 ললো তাৰ পাছত কি আছে অক্সিজেনত দুটা অণু আছে অক্সিজেনৰ পাৰমাণৱিক ভৰ কিমান 16 * 2 কিমান হ'ব 44 ইউ এতিয়া মলাৰ ভৰত চোৱা মই কি কৈছিলো 1 মল মানে 6.022 * 10^23 এইটো মনত ৰাখিবাই এইটো মনত ৰাখিবই লাগিব ঠিক তেনেদৰে চোৱা এটা হাইড্ৰোজেন পৰমাণু মানে এটা হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ কিমান 1 ঠিক তেনেদৰে 1 মল অৰ্থাৎ 1 মল মানে 6.022 * 10^23 টা হাইড্ৰোজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ হ'ব 1 গ্ৰাম চোৱা সংখ্যাটো একে থাকিল ইয়াতে হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰো 1 আছে মলাৰ ভৰো 1 আছে কিন্তু পাৰ্থক্যটো কি হ'ল ইয়াৰে একক হ'ল ইউ পাৰমাণৱিক ভৰৰ একক হ'ল ইউ আৰু মলাৰ ভৰৰ একক হ'ল জি গ্ৰাম পাৰমাণৱিক ভৰ সেইকাৰণে কোৱা হয় গ্ৰাম পাৰমাণৱিক ভৰ বুজি পাইছা যদি হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1 হয় এটা পৰমাণুৰ হাইড্ৰোজেনৰ এটা পৰমাণুৰ ভৰ যদি 1 হয় হাইড্ৰোজেনৰ 1 মল হাইড্ৰোজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ কিমান হ'ব 1 গ্ৰাম ঠিক তেনেদৰে এটা কাৰ্বন পৰমাণুৰ ভৰ যদি 12 হয় 1 মল কাৰ্বনৰ গ্ৰাম পাৰমাণৱিক ভৰ হ'ব 12 গ্ৰাম ঠিক তেনেদৰে এটা নাইট্ৰজেন পৰমাণুৰ ভৰ যদি 14 হয় ঠিক তেনেদৰে 1 মল নাইট্ৰজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ হ'ব 14 জি বা 6.022 * 10^23 টা নাইট্ৰজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ হ'ব 14 জি 14 গ্ৰাম ঠিক আছে বুজি পাইছা ঠিক তেনেদৰে অক্সিজেনৰ 16 ইউ এইপিনে হ'ব 16 গ্ৰাম বুজি পাইছা খালি কি হয় এককটো সলনি হৈ যায় একদম ইজি হয় বুজি পাইছা এতিয়া চোৱা এইখিনি চালো আমি পৰমাণুৰ কথা চালো এইখিনি আমি পৰমাণু এতিয়া আমি এই আণৱিক ভৰৰ এই অণুখিনিৰ কথা চাম আণৱিক ভৰৰ কথা চাম হাইড্ৰোজেনৰ আণৱিক ভৰ কিমান পাইছিলো আমি 18 ইউ এইপিনে কি হ'ব 18 গ্ৰাম হাইড্ৰোজেনৰ 1 মল হাইড্ৰোজেনৰ গ্ৰাম আণৱিক ভৰ হ'ব 18 গ্ৰাম ঠিক আছে ঠিক তেনেদৰে কাৰ্বন ডাই অক্সাইডৰ কিমান পাইছিলো 14 ইউ এইপিনে গ্ৰাম আণৱিক ভৰ কাৰ্বন ডাই অক্সাইডৰ গ্ৰাম আণৱিক ভৰ কিমান হ'ব 14 গ্ৰাম তো আমি ইমান ইজিলি পাইছো হয় নাই কিন্তু গ্ৰাম আণৱিক ভৰ জানিবলৈ হ'লে আমি প্ৰথমতে আণৱিক ভৰনো কেনেকৈ উলিয়াই সেইটো জানিব লাগিব ঠিক আছে এইখিনি বুজি পালানে গোটেই চাৰ্টখন বুজি পালানে নাই তোমালোকে কমেন্ট কৰি ক'বা বুজি পাইছানে নাই আণৱিক ভৰ বুজি পাইছানে নাই পাৰমাণৱিক ভৰ বুজি পাইছানে নাই মোক কমেন্ট কৰি ক'বা এতিয়া তোমালোকৰ এক্সাম্পল চাওঁ তাৰ আগতে জানিব লাগিব সূত্ৰ কিছুমান জানিব লাগিব মলৰ ভৰ উলিয়াবলৈ প্ৰদত্ত ভৰ আৰু মলাৰ ভৰ জানিব লাগিব পৰমাণু বা অণুৰ সংখ্যা বা ভৰ উলিয়াবলৈ দিলে আমি কি সূত্ৰ ব্যৱহাৰ কৰিব লাগিব এইখিনি তোমালোকে লিখি ল'বা n হৈছে মলাৰ ভৰ স্মল m হৈছে প্ৰদত্ত ভৰ n হৈছে মলাৰ ভৰ স্মল m হ'লে প্ৰদত্ত ভৰ মনত ৰাখিবা কেপিটেল m হ'লে n হৈছে মলৰ সংখ্যা ভুল হৈছে n হৈছে মলৰ সংখ্যা m হ'লেহে মলৰ ভৰ আৰু স্মল m হ'লে প্ৰদত্ত ভৰ n 0 হ'লে এভগেড্ৰ সংখ্যা এটা অংককেইটা কৰিলে তোমালোকক বুজাই দিম প্ৰদত্ত ভৰ কি এভগেড্ৰ সংখ্যা কি লিখিব লাগিব ইয়াতে 1 নম্বৰটোত চোৱা 52 গ্ৰাম হিলিয়ামত ভৰৰ পৰা মল নিৰ্ণয় কৰা এতিয়া আমি প্ৰথমতে চাব লাগিব হিলিয়ামৰ পাৰমাণৱিক ভৰ হিলিয়ামৰ পাৰমাণৱিক ভৰ 4 ইউ হিলিয়ামৰ পাৰমাণৱিক 4 ইউ
আৰু মলাৰ ভৰ কি হ'ব 4g হ'ব মনত আছে আৰু প্ৰদত্ত ভৰ হৈছে প্ৰশ্নত যিটো নাম্বাৰ দিয়া থাকে সেইটোই হৈছে প্ৰদত্ত ভৰ ইয়াতে প্ৰদত্ত ভৰ কিমান 52 গ্ৰাম প্ৰদত্ত ভৰ 52 গ্ৰাম তাৰ পাছত আমি উলিয়াব লাগিব মলৰ সংখ্যা উলিয়াব লাগিব প্ৰদত্ত ভৰ ডিভাইডেড বাই মলাৰ ভৰ প্ৰদত্ত ভৰ কিমান আছিল 52 আৰু মলাৰ ভৰ কিমান হ'ল 4 গ্ৰাম ডিভাইড কৰিলে পাই যাম এনসাৰ 13 ইমান ইজি আৰু সাম কিতাপত থকা এই প্ৰশ্নকেইটা চাম এতিয়া 46 গ্ৰাম সোডিয়াম পৰমাণু 46 গ্ৰাম সোডিয়াম পৰমাণুৰ ভৰৰ পৰা সংখ্যা উলিয়াব দিছে প্ৰদত্ত ভৰ কিমান হ'ব 46 গ্ৰাম তাৰ পাছত সোডিয়ামৰ কি উলিয়াব লাগিব আমি সোডিয়ামৰ প্ৰথমতে পাৰমাণৱিক ভৰ উলিয়াব লাগিব পাৰমাণৱিক ভৰৰ তালিকাখনত আছে সোডিয়ামৰ পাৰমাণৱিক ভৰ কিমান 23 ইউ মলাৰ ভৰ কিমান হ'ব কি কৈছিলো ইউৰ সলনি জি লিখি দিলে হৈ যায় নাম্বাৰটো একেই থাকে 23 গ্ৰাম এতিয়া সূত্ৰটো কি আছিল পৰমাণুৰ সংখ্যা উলিওৱা সূত্ৰটো কি আছিল অলপ আগতে যে কৈছিলো যে প্ৰদত্ত ভৰ ডিভাইডেড বাই মলাৰ ভৰ ইনটু এভোগাড্ৰ সংখ্যা প্ৰদত্ত ভৰ কিমান আছে ইয়াতে প্ৰদত্ত ভৰ আছিল 46 বহুৱালো তাৰ পাছত মলাৰ ভৰ কিমান হ'ব 23 ইয়াতে 23 বহুৱালো এভোগাড্ৰ সংখ্যাটো কিমান আছিল 6.022 * 10^23 কাটা কাটি আৰু ইনটু কৰিলে উত্তৰটো হ'ব এইটো 12.044 * 10^23 বুজি পাইছা এতিয়া 2 নম্বৰটো চাওঁ 2 নম্বৰটোত উলিয়াব দিছে 8 গ্ৰাম অক্সিজেন অণু 8 গ্ৰাম অক্সিজেন অণু প্ৰথমতে সূত্ৰটো চালো সূত্ৰটোতো একেই আছে একেটাই সূত্ৰ এতিয়া আমি চাব লাগিব অক্সিজেনৰ দুটা অণু আছে অক্সিজেনৰ পাৰমাণৱিক ভৰ কিমান আছিল অক্সিজেনৰ এটা পাৰমাণৱিক ভৰ আছিল 16 ইয়াতে কেইটা আছে দুটা অক্সিজেন আছে তো দুটা অক্সিজেনৰ পাৰমাণৱিক ভৰ কিমান হ'ব 16 * 2 32 ইউ এতিয়া পাৰমাণৱিক অক্সিজেনৰ দুটা অক্সিজেনৰ পাৰমাণৱিক ভৰ হ'ল 32 ইউ এতিয়া অক্সিজেনৰ মলাৰ ভৰ কি হ'ব 32 জি বুজি পাইছা 32 জি গ্ৰামত আহি গ'ল এতিয়া তোমালোকে ভ্যালুখিনি পাতি দিয়া প্ৰদত্ত ভৰ হ'ল 8 8টো ইয়াত আহি গ'ল তাৰ পাছত মলাৰ ভৰ কিমান আছিল 32 টো ইয়াত গ'ল এভোগাড্ৰ সংখ্যা কিমান আছিল 6.022 * 10^23 কাটাকুটি কৰিলে তোমালোকে ক্যালকুলেটৰ ইউজ কৰিবা উত্তৰটো হ'ব এইখিনি ঠিক আছে বুজি পাইছা ভালদৰে চোৱা ভিডিঅটো গোটেই ৰিপিট কৰি চোৱা তেতিয়া ভালদৰে বুজি পাবা আৰু এটা কোৱেশ্চন আছে 0.1 মল কাৰ্বন পৰমাণুৰ সংখ্যা উলিয়াব লাগে আমি কি পাইছিলো 1 মল কাৰ্বন পৰমাণুৰ কিমান 1 মল কাৰ্বন পৰমাণু মানে হ'ল 6.022 * 10^23 এতিয়া আমি উলিয়াব লাগে 0.1 মল কাৰ্বন পৰমাণু 1 মল যদি 6.022 * 10^23 হয় তেতিয়াহ'লে 0.1 মল কাৰ্বন পৰমাণু কিমান হ'ব 0.1ৰ লগত এই 6.022 * 10^23 পূৰণ কৰিলে উত্তৰটো পাই যাবা ঠিক আছে কেতিয়াবা ইয়াৰ হলনি বেলেগ দিব পাৰে 2 মল দিব পাৰে 3 মল দিব পাৰে তেতিয়া কি হ'ব 2 মল যদি দিয়ে 2 * 6.022 * 10^23 হ'ব গম পাইছা যদি 3 মলৰ উলিয়াব দিয়ে তেতিয়াহ'লে ইয়াতে 3 দিব লাগিব বুজি পাইছা যদি ভালদৰে বুজি পাইছা কমেন্ট কৰা যে বুজি পাইছো আৰু বাৰে বাৰে কৈ আছো যে পাৰমাণৱিক ভৰৰ তালিকাখন মুখস্থ কৰিবা গোটেইখিনি নহলে তোমালোকে দিগদাৰ পাবা ঠিক আছে থ্যাংক ইউ